মৰ্নিং এণ্ড আসসালামু আলাইকুম। আশা কৰোঁ সকলোৱে ভালে আছে, সকলোৱে ঘৰত নিৰাপদে আছে। আজি আমি অষ্টম ভিডিঅ' ক্লাছ আৰম্ভ কৰিবলৈ লৈছোঁ। তো আজিৰ ভিডিঅ' ক্লাছটো অন্য ক্লাছতকৈ অলপ বেলেগ ধৰণৰ, কাৰণ ইয়াৰ আগত ভিডিঅ' ক্লাছবিলাক আছিলে কমপ্লিট হোৱাইট বৰ্ড বা গ্ৰীণ বৰ্ডত আছিলে। তো আজি মই বৰ্ডৰ সলনি বহিতে কৰিবলৈ লৈছোঁ। তো আজি আমি আলোচনা কৰিম ট্ৰিটমেণ্ট অফ ইণ্টাৰেষ্ট অন কেপিটেল। ট্ৰিটমেণ্ট অফ ইণ্টাৰেষ্ট অন capital when there is insufficient profit, অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল যে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত যেতিয়া অংশীদাৰসকলৰ মূলধনৰ ওপৰত সুদ প্ৰদান কৰা হয়, তেনে ক্ষেত্ৰত যদি ব্যৱসায় প্ৰতিষ্ঠানটোত লাভৰ পৰিমাণ যথেষ্ট নহয়, তেনে পৰিস্থিতিত যদি অংশীদাৰী প্ৰতিষ্ঠানৰ অংশীদাৰসকলক আগবঢ়োৱা মূলধনৰ বাবদ সুদ প্ৰদান কৰিব লগা হয়, তাৰ ব্যৱস্থাৱলী কেনেধৰণৰ হ'ব, এই সম্পৰ্কে আমি আলোচনা কৰিম। তো ইয়াতে কোৱা হৈছে, ভাৰতীয় অংশীদাৰী আইনত কোৱা হৈছে, একৰ্ডিং টু ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932, তাতে কোৱা হৈছে যে যদি লাভৰ পৰিমাণ যথেষ্ট নহয়, তেনেহ'লে দুটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে মূলধনৰ ওপৰত সুদ দিয়াৰ ক্ষেত্ৰত। এটা হৈছে যে ভাৰতীয় অংশীদাৰী আইনত দুটা চৰ্তৰ কথা কোৱা হৈছে, দুটা পৰিস্থিতিৰ কথা কোৱা হৈছে। সেই পৰিস্থিতি দুটা হ'ল, দ্য পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট ইজ চাইলেণ্ট অন দিছ পইণ্ট। যদি ইয়াতে কোৱা হৈছে দ্য পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট ইজ চাইলেণ্ট। পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট মানে অংশীদাৰী দলিল যদি নীৰৱ থাকে, ইফ দ্য পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট ইজ চাইলেণ্ট, অৰ্থাৎ অংশীদাৰসকলৰ মাজত যি চুক্তি, সেই চুক্তিত যদি একো উল্লেখ কৰা নাথাকে। আৰু 2 নম্বৰ, দ্য পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট ষ্টেটছ ডেট দ্য ইণ্টাৰেষ্ট অন কেপিটেল চেলাৰী টু পাৰ্টনাৰ এক্সেট্ৰা শুড বি ট্ৰিটেড এজ চাৰ্জ এগেইনষ্ট প্ৰফিট। 2 নম্বৰত কোৱা হৈছে যে অংশীদাৰক আগবঢ়োৱা সুদ বা দৰমহা যদি লাভৰ বিপৰীতে ধাৰ্য কৰা হয়। ইণ্টাৰেষ্ট অৰ্থাৎ 2 নম্বৰ হৈছে মূলধনৰ ওপৰত সুদ আৰু অংশীদাৰৰ দৰমহা লাভৰ বিপৰীতে ধাৰ্য কৰা হয়। এই দুটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এতিয়া আমি তাৰে প্ৰথম পৰিস্থিতিটো আলোচনা কৰিম। দ্য পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট ইজ চাইলেণ্ট, যদি অংশীদাৰী দলিল বা চুক্তি নীৰৱ থাকে, তেনে পৰিস্থিতিত অংশীদাৰসকলে আগবঢ়োৱা মূলধনৰ ওপৰত সুদ কেনেধৰণৰ ভগাই ল'ব বা তাক হিচাপৰ বহীত কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট হ'ব, তাৰ ব্যৱস্থাৱলী কেনেকুৱা ধৰণৰ হ'ব, এতিয়া তাক আমি আলোচনা কৰিম। আৰু সেই আলোচনা আমি এটা এক্সাম্পলৰ সহায়ত কৰিম। সেই এক্সাম্পলটো আমি এতিয়া ল'ম। আমি এক্সাম্পলটো লৈ আছোঁ। ধৰা হ'ল
এতিয়া আমি প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্ট প্ৰস্তুত কৰি উদাহৰণসহ আমি আলোচনা কৰিম যে অংশীদাৰসকলে আগবঢ়োৱা মূলধনৰ ওপৰৰ সুদ যদি লাভৰ পৰিমাণ যথেষ্ট নাথাকে তেনে ক্ষেত্ৰত কেনেকৈ মূলধনৰ ওপৰত সুদ প্ৰদান কৰা হয় এই সম্পৰ্কে আমি এটা উদাহৰণৰ সৈতে আলোচনা কৰিবলৈ লৈছোঁ। তো এটা উদাহৰণ লৈছোঁ আমি। উদাহৰণৰ সৈতে আমি আলোচনা কৰিম যে প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্ট, এটো হল ডেবিট সাইড, পার্টিকুলার rupees, particular rupees credit side। তো এক্সাম্পল আমি লৈছো, ধরা হল যে 1/4/2016 মানে 1/4/2016 and B started a partnership business contributing capital rupees 40,000 and 30,000। অর্থাৎ এ আৰু বি দুজন অংশীদার। এ মূলধন আগবঢ়াইছে 40,000 টকা, এ মূলধন আগবঢ়াইছে 40,000 আৰু বি এ মূলধন আগবঢ়াইছে 30,000 টকা। চুক্তিত এটো হৈছে যে তেওঁলোকে আৰম্ভ কৰিছে ব্যৱসায় 1/4/2016। এ আৰু বি মূলধন হিচাপে আগবঢ়াইছে 40,000 আৰু 30,000 আৰু তেওঁলোকে ভৱিষ্যতে লাভ বা লোকচান ভগাই লোৱা সমানে সমানে ভগাই ল'ব বুলি চুক্তিবদ্ধ। অৰ্থাৎ প্ৰফিট শেয়াৰিং ৰেচিঅ' আমি সংক্ষেপে লিখিছোঁ PSR, প্ৰফিট শেয়াৰিং ৰেচিঅ' ইকুৱেলি। অৰ্থাৎ দুজন অংশীদাৰী যিহেতুকে ইয়াতে, গতিকে আমি ইকুৱেলি বুলি ক'লে সেইটো আমি এনেকৈ লিখিব পাৰোঁ, দুইজনে লাভ ভোগ কৰিব 1:1। অর্থাৎ সমানে সমানে লাভ ভোগ কৰি আছিল। আচ্ছা, তেনে ক্ষেত্ৰত দেখা গ'ল দেয়াৰ প্ৰফিট এণ্ড লছ একাউণ্ট ফৰ দ্য ইয়াৰ এণ্ডিং 31 March 2017 showed a net profit। অৰ্থাৎ এই ব্যৱসায় প্ৰতিষ্ঠান এৰ আৰু বিৰ বিত্তীয় বছৰটোত যিটো লাভ হৈছিলে সেই লাভ হৈছিলে 2800 টকা। অৰ্থাৎ নেট প্ৰফিট হৈছে এই বিত্তীয় বছৰৰ শেষত অৰ্থাৎ 2017 31 মাৰ্চত লাভ হৈছে 2800 not 8,000, 2,800 2800 টকা লাভ হৈছে। এতিয়া দ্য পাৰ্টনাৰ্ছ আৰ ইণ্টাইটেল টু ইণ্টাৰেষ্ট অন কেপিটেল 6% পাৰ এনম। অংশীদাৰসকলে মূলধনৰ ওপৰত সুদ পাব ইণ্টাৰেষ্ট অন কেপিটেল এট দি ৰেট অফ 6%। অংশীদাৰসকলে আগবঢ়োৱা মূলধনৰ ওপৰত সুদ পাব শতকৰা বছৰি 6 টকা। এইখিনি তথ্য দিয়া আছে। এই তথ্যৰ ওপৰত বেছ কৰি আমি এটা প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্ট প্ৰস্তুত কৰিম। এই প্ৰফিট এণ্ড লছ এপ্ৰিপিয়েশ্যন একাউণ্ট প্ৰস্তুত কৰাৰ উদ্দেশ্য হৈছে যে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত যদি লাভৰ তুলনাৰ সুদৰ পৰিমাণ বেছি দিব লগা হয় তেনে ক্ষেত্ৰত কেনেকৈ সেই সুদ অংশীদাৰসকলৰ মাজত ভগাই দিয়া হ'ব এই সম্পৰ্কে ইয়াত আলোচনা কৰা হৈছে। তাৰে এই এক্সাম্পলটোৰ সহায়ত আমাৰ স্পষ্ট হ'ব। দেখা গৈছে ইতিমধ্যে আমাৰ আহি আছে প্ৰফিট এণ্ড লছ একাউণ্টৰ পৰা নেট প্ৰফিট আহি আছে আমাৰ 2,800। তো ইণ্টাৰেষ্ট অংশীদাৰসকলৰ মূলধনৰ ওপৰত সুদ পাব ইণ্টাৰেষ্ট অন কেপিটেল। মূলধনৰ ওপৰত সুদ পাব পাৰ্টনাৰ যিহেতু দুজন এ আৰু বি দুজন অংশীদাৰ। এতিয়া দুইজন অংশীদাৰে মূলধনৰ ওপৰত সুদ লাভ কৰিব। এতিয়া মূলধনৰ ওপৰত সুদ দেখা গৈ আছে। আমি যদি ক্যালকুলেশন কৰোঁ ইণ্টাৰেষ্ট অন কেপিটেল, এ যিহেতুকে আগবঢ়াইছে মূলধন 40,000 টকা এট দি ৰেট অফ 6% মানে কিমান হ'ব 4,24,000 টকা। 24,000 টকা। বি আগবঢ়াইছে মূলধন 30,000 টকা। তো এট দি রেট অফ 6% 318,000 টাকা। অর্থাৎ টোটাল দুইজনে সুদ পাব 4,8 2 হাতেৰে 4,200 টকা। কিন্তু ইণ্টাৰেষ্টিং কেছ হ'ল
যে সুদ দিব লগা হৈছে 4,200 কিন্তু লাভেই আছে মাত্ৰ 2800 টকা। ব্যৱসায় প্ৰতিষ্ঠানৰ বছৰটোৰ ভিতৰত লাভেই হৈছে কিমান 2,800 অনলি, কিন্তু সুদ ক্যালকুলেশন কৰি আমি চালোঁ কিমান সুদ দিব লগা হৈছে 4,200 টকা। এতিয়া কোনে কিমান টকা সুদ পাব? লাভ আছে 2800 টকা, যিমান লাভ আছে সেইকাৰণে আগতে কোৱা হৈছে যদি ইনসাফিচিয়েণ্ট প্ৰফিট হয়, তো ইনসাফিচিয়েণ্ট প্ৰফিট হৈছে সুদ হ'ল আমাৰ 4,200 কিন্তু লাভ কিমান 2800, দিছ ইজ কল্ড ইনসাফিচিয়েণ্ট প্ৰফিট। এইটোৱেই হৈছে লাভৰ পৰিমাণ যদি কম হয়, যথেষ্ট নহয়। তেনে ক্ষেত্ৰত আমি এই লাভখিনি অংশীদাৰসকলৰ মাজত সুদ হিচাপে কেনেকৈ ভগাই দিম, সেইটো ভগাই দিয়াৰ এটা ৰেচিঅ' আছে। আমি ৰেচিঅ'ৰ সৈতে কেনেকৈ ওলাম যে এওঁৰ 40,000ৰ ওপৰত 2,400 টকা, বিৰ 30,000ৰ ওপৰত 1,800 টকা, যিহেতুকে লাভ আছে 2800 টকা, গতিকে 2800 টকা যদি এ কয় যে মোৰ 2,400 টকা মোক আগত দিয়ক, তেনেহ'লে থাকিব কিমান 2800ৰ পৰা ই যদি 2,400 লৈ যায় তেনেহ'লে থাকিব মাত্ৰ কিমান 400 টকা। আকৌ যদি বি কয় নহয় মোৰ যিহেতুকে সুদেই কম ময়ে আগত লওঁ, এক তোকে পিছত দিওঁ, তেনেহ'লে 2800 পৰা 1,800 ল'লে থাকিব কিমান 1,000 টকা, বিৰ ভাগত থাকিব মাত্ৰ 1,000 টকা। গতিকে এই কাজিয়াৰ যাতে নহয়, বিবাদ যাতে নহয়, তাক মীমাংসা কৰাৰ কাৰণে ভাৰতীয় অংশীদাৰী আইনত কোৱা হৈছে যে যি অংশীদাৰে যিমান মূলধনৰ পৰা সুদ পাব সেই সুদৰ অনুপাততে তেওঁলোকৰ লাভখিনি ভগাই দিয়া হ'ব। অৰ্থাৎ ইয়াতে দেখা গৈছে এৰ আছিলে A/B, আমি সুদ নিৰ্ণয় কৰি পালোঁ এজনে পাই আছিল 2,400 টকা আৰু বি পাই আছিলে 1,800 টকা। যেহেতু ইনসাফিচিয়েণ্ট প্ৰফিট ইয়াৰে আমি ৰেচিঅ' ওলাম, অৰ্থাৎ এই দুটাখন যদি আমি কাটি দিওঁ 24:18, ইয়াক যদি আমি 6ৰে হৰণ কৰোঁ 6ৰে যাব ইয়াতে 4 বাৰ আৰু 6 ইয়াৰে যাব 3 বাৰ, অৰ্থাৎ 4:3। এই 4:3 আমি কি কৰিব লাগিব সিহঁতৰ মাজত 2800 টকা আমি ভগাই দিম। এইটো 2800 টকা আছেই মাত্ৰ 2800 টকা, 2800 টকা 4:3, অৰ্থাৎ 4:3 হ'লে কিমান হ'ব 4 × 3 = 7, এজনে 7 ভাগৰ 4 অংশ, এইটো হ'ব 7 ভাগৰ 4 অংশ আৰু বিৰ পাব 7 ভাগৰ 3 অংশ। তো 7 ভাগৰ 4 অংশ 7 28 কেইবাৰ যাব 4 7 4 4 গুণ 1600, এ পাই আছে 1600, বি 3 4 1200, 12 আৰু 16 কিমান হ'ল 2800 টকা, 2800 টকা। তো এইটোই হৈছে ইনসাফিচিয়েণ্ট। এতিয়া কোনো অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত যদি এনেকুৱা ধৰণৰ ইনসাফিচিয়েণ্ট প্ৰফিট হয়, লাভৰ পৰিমাণ যথেষ্ট নহয়, তেনে ক্ষেত্ৰত অংশীদাৰসকলক যদি মূলধনৰ ওপৰত সুদ দিব লগা হয়, যি অনুপাতত সুদ লাভ কৰিব সেই অনুপাততে তেওঁলোকৰ মাজত লাভখিনি ভগাই দিয়া হয়। এইটো হৈছে ইনসাফিচিয়েণ্ট অফ প্ৰফিট। তো এই এক্সাম্পলৰ সহায়ত আমি বুজি পালোঁ যে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত যদি লাভৰ পৰিমাণ যথেষ্ট নহয়, তেনে ক্ষেত্ৰত সেই লাভখিনি অংশীদাৰসকলৰ মাজত মূলধনৰ ওপৰত সুদ দিয়াৰ ক্ষেত্ৰত যি অনুপাতে সুদ লাভ কৰিব সেই অনুপাততে আমি যিখিনি লাভ থাকিব অংশীদাৰসকলৰ মাজত সেই অনুপাতত আমি ভগাই দিছোঁ। এতিয়া আমি যদি আৰু এটা এক্সাম্পল লওঁ, ধৰি লৈছোঁ আৰু এটা ইলাষ্ট্ৰেশ্যন যদি আমি লওঁ, আৰু এটা ইলাষ্ট্ৰেশ্যন আমি ল'ম। যিহেতুকে দুটা চিটুৱেশ্যন আছিলে, এটা চিটুৱেশ্যন আছিলে ইফ দ্য পাৰ্টনাৰশ্বিপ ইজ চাইলেণ্ট, যদি অংশীদাৰী চুক্তিপত্ৰ একদম নীৰৱ থাকে তেনে ক্ষেত্ৰত কি হ'ব, আৰু এটা আছিলে when the partnership agreement states the interest on capital salary to partner should be treated as charge against profit, অৰ্থাৎ অংশীদাৰক দিব লগা মূলধনৰ ওপৰত সুদ আৰু দৰমহা লাভৰ বিপৰীতে যেতিয়া ধাৰ্য কৰা হয়, তেনে ক্ষেত্ৰত কি কৰা হ'ব, যদিও লাভৰ পৰিমাণ যথেষ্ট নহয় মানে সাফিচিয়েণ্ট নহয়, তথাপিও যি অংশীদাৰে যিমানে দৰমহা বা সুদ পাব সিমানখিনি দৰমহা বা সুদে তেওঁক দিয়া হ'ব। তেনে ক্ষেত্ৰত যদি কোনো ডেফিচিয়েঞ্চি হয়, ঘাটি হয়, লাভ যদি কম হয়, সেই ডেফিচিয়েঞ্চি বা ঘাটিটো অংশীদাৰসকলৰ মূলধন হিচাপলৈ স্থানান্তৰ কৰা হ'ব। এই সম্পৰ্কে এটা এক্সাম্পলৰ সহায়ত মই তোমালোকক বুজাই দি আছোঁ। তাৰ আগতে মই আৰু দুটামান চেণ্টেঞ্চ কৈছোঁ যে যদি অংশীদাৰসকলক মূলধনৰ পৰা সুদ দিয়াৰ ক্ষেত্ৰত লাভৰ পৰিমাণ যথেষ্ট নহয়, এই পৰিস্থিতিত কোৱা হৈছে ইন সাচ কেছেছ, এই পৰিস্থিতিত পে'মেণ্ট টু পাৰ্টনাৰ্ছ অন একাউণ্ট অফ ইণ্টাৰেষ্ট অন কেপিটেল চেলাৰী এক্সেট্ৰা উইল বি এলাউড টু দ্য ফুল এক্সটেণ্ট। আৰু এই পৰিস্থিতি, এই দ্বিতীয় নম্বৰ পৰিস্থিতিত কোৱা হৈছে যি অংশীদাৰে যিমানেই সুদ প্ৰাপ্য বা দৰমহা প্ৰাপ্য গোটেইখিনি অংশই তেওঁক দি দিয়া হ'ব। তেনে ক্ষেত্ৰত দিওঁতে যদি কোনো ধৰণৰ প্ৰিপেৰেশ্যন আৰু বিতৰণযোগ্য লাভৰ মাজত মানে
পাৰ্থক্য হৈ যায় সেই পাৰ্থক্যটোক লোকচান হিচাপে গণ্য কৰা হ'ব আৰু সেই লোকচান অংশীদাৰসকলৰ মূলধন হিচাপলৈ ট্ৰান্সফাৰ কৰা হ'ব। কেনেকৈ কৰা হ'ব এতিয়া আমি এটা এক্সাম্পলৰ সহায়ত আলোচনা কৰিম। ধৰা হ'ল এইটো এটা ইলাষ্ট্ৰেশ্যন আমি লৈ আছোঁ, এক্সাম্পল লৈ আছোঁ। এতিয়া ইয়াত আমি এক্সাম্পল লৈ আছোঁ, সেই এক্সাম্পলৰ সহায়ত আমি এই সিচুৱেশ্যনটো আমি আলোচনা কৰিব পাৰিম। এক্সাম্পলটো হৈছে যে যদি লাভৰ পৰিমাণ যথেষ্ট নহয় তেনে ক্ষেত্ৰত অংশীদাৰসকলক সম্পূৰ্ণ মূলধনৰ ওপৰত সুদ বা দৰমহা দিয়া হ'ব। কেনেকৈ দিয়া হ'ব, কি পৰিস্থিতি দিয়া হ'ব এই সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰফিট এণ্ড লছ প্ৰিপাৰেশ্যন একাউণ্ট, ডেবিট সাইড, ক্রেডিট সাইড, পার্টিকুলার রুপিস, তো এক্সাম্পল আমি লৈ আছোঁ। ধৰা হ'ল যে এ এণ্ড বি কণ্ট্ৰিবিউটেড 50,000 and 30,000 ৰেচপেক্টিভলি। এ আৰু বি মানে দুজন অংশীদাৰ, এ আৰু বি। এ অংশীদাৰজনে মূলধন হিচাপে আগবঢ়াইছে 50,000 টকা, 50,000, আৰু বি নামৰ অংশীদাৰজনে মূলধন হিচাপে আগবঢ়াই আছে 30,000 টকা। অৰ্থাৎ তেওঁলোকে আগবঢ়া মূলধনৰ পৰিমাণ 50 আৰু 30,000, আৰু সেই মূলধনৰ ওপৰত তেওঁলোকৰ সুদৰ বন্দোবস্তি আছে, মানে ৰেট অফ ইণ্টাৰেষ্ট 6%। অৰ্থাৎ বছৰি এই মূলধনৰ ওপৰত তেওঁলোকে সুদ পাব শতকৰা 6 টকা। তেওঁলোকে ইমান দিনে লাভ লোকচান ভোগ কৰি আছিলে 3:2, দিয়াৰ ৰেচপেক্টিভ শ্বেয়াৰ অফ প্ৰফিট। অৰ্থাৎ তেওঁলোকে লাভ ভোগ কৰি আছিল 3:2, 3:2 অনুপাতত লাভ ভোগ কৰি আছিলে। আচ্ছা, তো 2016 বিত্তীয় বছৰটোত তেওঁলোকৰ লাভ হৈছে 4,000 বিফৰ এলাউইং ইণ্টাৰেষ্ট অন কেপিটেল। মূলধনৰ ওপৰত সুদ দিয়াৰ আগতে মানে নেট প্ৰফিট হৈছে, যিটো নেট প্ৰফিট 4,000 টকা বিফৰ এলাউইং ইণ্টাৰেষ্ট অন কেপিটেল। অৰ্থাৎ মূলধনৰ ওপৰত সুদ দিয়াৰ আগতে লাভ 4,000 টকা। এতিয়া মূলধনৰ ওপৰত সুদটো দিব লাগিব এপ্ৰিপিয়েশ্যন কৰাৰ সময়ত, গতিকে কেনেকৈ দিয়া হ'ব এই সম্পৰ্কে আমি ইয়াতে আলোচনা কৰিম। আচ্ছা, তো আমি PL পৰা আহিল বাই প্ৰফিট এণ্ড লছ একাউণ্ট, আমি গম পালোঁ নেট প্ৰফিট আহিছে 4,000 টকা, 4,000 টকা। তো আমি ইতিমধ্যে গম পাই আছোঁ যে এ আৰু বিৰ মূলধন হিচাপে আগবঢ়াইছে 50,000 আৰু 30,000। তো 6% হ'লে ইয়াৰ হৈ আছে 5-6-30, 3,000 টকা সুদ, আৰু বিৰ 30,000 টকাৰ 6% হ'লে সুদ হৈ আছে 3-6-18,000 টকা। তো মুঠ সুদৰ পৰিমাণ হৈ আছে 4,800 টকা। এই পৰিস্থিতিত কোৱা হৈছে গোটেইখিনি সুদে তেওঁলোকক দিয়া হ'ব টু ইণ্টাৰেষ্ট অন কেপিটেল। এৰ 50,000 টকাৰ মূলধন এট দি ৰেট অফ যদি 6% হয় 3,000 টকা। বি মূলধন আগবঢ়াইছে 30,000 টকা এট দি ৰেট অফ 6% 18,000 টকা, অৰ্থাৎ 4,800 টকা। এতিয়া চোৱা, লাভ হৈছিল মাত্ৰ 4,000, এতিয়া সুদে দিব লগা হৈছে 4,800 টকা। এই যে 800 টকা শ্বৰ্টেজ হ'ল, ঘাটি হ'ল, এই ঘাটিটো অংশীদাৰসকলৰ মূলধন হিচাপলৈ, যদি মূলধন ফিক্সড হয় তেনেহ'লে কাৰেণ্ট একাউণ্টলৈ ট্ৰান্সফাৰ হ'ব, আৰু মূলধন যদি ফ্লাকচুৱেটিং হয় তেনেহ'লে কেপিটেল একাউণ্টলৈ এই ঘাটি বাজেট 800 টকা যিটো লোকচান হ'ল 800 টকা, তেওঁলোকৰ মূলধন হিচাপলৈ ট্ৰান্সফাৰ কৰা হ'ব। গতিকে আমি যদি ধৰি লৈছোঁ যে অংশীদাৰসকলৰ মূলধনৰ পৰিমাণ ইয়াতে ফিক্সড, তেনেহ'লে ইয়াতে হ'ব বাই পাৰ্টনাৰ কাৰেণ্ট একাউণ্ট। তো কিমান টকা ঘাটি হৈছে দেখ আমি গম পাই আছোঁ 800 টকা। এতিয়া 800 টকা কোনে কিমান ভোগ কৰিব লাগিব? 800 টকা যাৰ যি ৰেচিঅ' আছিলে, সেই ৰেচিঅ'ৰ মতে আমি দেখাব লাগিব। তেনেহ'লে 800 টকাৰ আমি যদি ৰেচিঅ' লওঁ, ইয়াতে আমি লওঁ 800 টকা 800 ইনটু কি ৰেচিঅ' আছিলে 3:2, 5/3 5/3 হ'লে কিমান হ'ব? 5-16 80, 3-16 48, 4,000 মানে 480, আৰু এটা হ'ল 800 টকা 5/2, 5-16 80, 2-16 32, 320 টকা। অৰ্থাৎ
এই 800 টকা যে ঘাটি হ'ল এই 800 টকা কোনে কিমান বহন কৰিব লাগিব যাৰ যি অনুপাতে ইমান দিনে লাভ ভোগ কৰি আছিলে তো কাৰ কি অনুপাত ইতিমধ্যে আমি আগত কৰি আলোচনা কৰিছোঁ তেওঁলোকৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আছিলে 3:2 এই 3:2 মতেই আমি এই 3:2 প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আছিলে 3:2 এইটো আছিলে এ আৰু এইটো হ'ল বি এই অনুপাতে তেওঁলোকৰ ঘাটিটো আমি তেওঁলোকৰ মাজত ভগাই দিলোঁ কিমান টকা ঘাটি হৈছিলে 800 টকা সেই 800 টকা ঘাটিটো যাৰ যি অনুপাত লাভ লোকচান সেই অনুপাত মতে আমি ভগাই দিলোঁ এইটো হৈছে 2 নম্বৰ পৰিস্থিতি অৰ্থাৎ এই পৰিস্থিতিৰ অধীনত অংশীদাৰসকলক মূলধনৰ ওপৰত যিমান সুদ গোটেইখিনি সুদ আদায় দিয়া হ'ব তেনেক্ষেত্ৰত আদায় দিবলৈ যাওঁতে যদি ঘাটি হয় সেই ঘাটি অংশীদাৰসকলে তেওঁলোকে ইমান দিনৰ ভোগ কৰি থকা যি লাভ লোকচান অনুপাত সেই অনুপাতৰ মতে তেওঁলোকৰ মূলধন বা চলিত হিচাপলৈ স্থানান্তৰ কৰা হ'ব এইটো হ'ল 2 নম্বৰ পৰিস্থিতি এতিয়া আমি আলোচনা কৰিম গ্যাৰাণ্টি অফ প্ৰফিট টু এ পাৰ্টনাৰ অৰ্থাৎ গ্যাৰাণ্টি অফ প্ৰফিট টু এ পাৰ্টনাৰ কোনো এজন অংশীদাৰলৈ দিয়া মানে নিশ্চয়তা প্ৰদান বুলি কোৱা হয় গ্যাৰাণ্টি অফ প্ৰফিট লাভৰ নিশ্চয়তা টু এ পাৰ্টনাৰ অংশীদাৰলৈ এজন অংশীদাৰে আৰু এজন অংশীদাৰলৈ লাভৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে বা গোটেইকেইজন অংশীদাৰ মিলি এজন অংশীদাৰক লাভৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে তো এই পৰিস্থিতি কেতিয়া সৃষ্টি হ'ব তাৰ সম্পৰ্কে আমি আলোচনা কৰিম গ্যাৰাণ্টি অফ প্ৰফিট টু এ পাৰ্টনাৰ তো আমি জানো কেতিয়াবা অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত মূলধনৰ প্ৰয়োজনীয়তাৰ কাৰণতে হওক বা কোনো দক্ষ ব্যক্তিৰ কাৰণতে হওক বা কাৰিকৰী জ্ঞান থকাৰ ব্যক্তিৰ কাৰণে হওক বা মাৰ্কেটিং কোৱা প্ৰডাকশ্যন কোৱা এইবিলাকত দক্ষ ব্যক্তি যিবিলাকক হয়তো বস্তু কেনেকৈ উৎপাদন কৰিব লাগে কেতিয়া উৎপাদন কৰিব লাগিব কোন ঠাইত ইয়াক বজাৰকৰণ কৰিব লাগিব কি পৰিস্থিতিত বজাৰকৰণ কৰা হ'ব এনেকুৱা ধৰণৰ অভিজ্ঞতা থকা ব্যক্তি সম্পন্নক যদি ব্যৱসায় প্ৰতিষ্ঠানলৈ অংশীদাৰ হিচাপে ল'ব বিচাৰে তেনে ক্ষেত্ৰত সাধাৰণ ব্যক্তিৰ দৰে সেই অভিজ্ঞ ব্যক্তি ব্যৱসায় প্ৰতিষ্ঠানত ভৰ্তি হ'ব নিবিচাৰে গতিকে তেনে ক্ষেত্ৰত সেই ব্যক্তিজনক নতুন অংশীদাৰ হিচাপে ভৰ্তি কৰাৰ সময়ত পুৰণা অংশীদাৰসকলে কি কৰিব পাৰে এক ধৰণৰ মানে লুপ বা টুপ দিব লগা হয় যে তেওঁক এক ধৰণৰ নিশ্চয়তা দিব লগা হয় গ্যাৰাণ্টি দিব লগা হয় যে বছৰটোত যিমানেই লাভ নহওক কিয় বছৰটোত যিমানেই লোকচান নহওক কিয় তেওঁক মিনিমাম এইখিনি লাভ দিয়া হ'ব এই বুলি তেওঁক এটা গ্যাৰাণ্টি দিয়া হয় নিশ্চয়তা দিয়া হয় ধৰা হ'ল যে এজন অংশীদাৰে ব্যৱসায়লৈ আহি আছে যে ভৱিষ্যতে তেওঁ লাভৰ 10/1 পাব আমি ধৰি লৈছোঁ চি নামৰ ব্যক্তি এজন ব্যৱসায়ত আহি আছে যে লাভ লোকচান অনুপাত হৈছে তেওঁৰ অংশ হৈছে 10/1 তো 10/1 হিচাপে সাপোজ বছৰটোত লাভ হৈছে 2 লাখ টকা তেনেহ'লে 2 লাখ টকা 10/1 হিচাপ মতে তেওঁ পাব লাগে কিমান 20,000 কিন্তু অংশীদাৰসকলে তেওঁক গ্যাৰাণ্টি দিছে যে বছৰটো তেওঁক 32,000ৰ তলত দিয়া নহয় লাভৰ অনুপাত হিচাপে তেওঁ পাই আছে 10/1 20,000 কিন্তু অংশীদাৰসকলে গ্যাৰাণ্টি দিছে তেওঁক যে কোনো এটা বছৰতে তেওঁক 32,000ৰ তলত লাভ দিয়া নহয় তেনেহ'লে ইয়াতে দেখ 32,000 হ'বলৈ হ'লে 12,000 টকা ঘাটি হৈ আছে এই 12,000 টকাৰ ঘাটি বাকী অংশীদাৰসকলে পূৰাব সেইটোৰ নাম হৈছে গ্যাৰাণ্টি অফ প্ৰফিট টু এ পাৰ্টনাৰ বাই এনাদাৰ পাৰ্টনাৰ এজন অংশীদাৰৰ দ্বাৰা আৰু এজন অংশীদাৰক দিয়া লাভৰ নিশ্চয়তা তো সেই নিশ্চয়তা দুই ধৰণৰ দিব পাৰে এটা হৈছে গ্যাৰাণ্টি গিভেন বাই এ ইণ্ডিভিজুৱেল পাৰ্টনাৰ অৰ গ্যাৰাণ্টি গিভেন বাই দ্য অল পাৰ্টনাৰ এজন অংশীদাৰে আৰু এজন অংশীদাৰক যেতিয়া নিশ্চয়তা প্ৰদান কৰিব সেইটো কোৱা হৈছে মানে গ্যাৰাণ্টি গিভেন বাই ইণ্ডিভিজুৱেল পাৰ্টনাৰ টু এনাদাৰ ইণ্ডিভিজুৱেল পাৰ্টনাৰ এজন অংশীদাৰে দিয়া আৰু এজন অংশীদাৰক দিয়া মানে নিশ্চয়তা আৰু এটা গ্যাৰাণ্টি হৈছে যে গ্যাৰাণ্টি গিভেন বাই অল পাৰ্টনাৰ্ছ টু দ্য নিউ পাৰ্টনাৰ্ছ সকলোবিলাক অংশীদাৰে যেতিয়া নতুন অংশীদাৰক ভৰ্তিৰ সময়ত নিশ্চয়তা প্ৰদান কৰে সেইটো হৈছে গ্যাৰাণ্টি গিভেন বাই দ্য ফাৰ্ম সেইটো অংশীদাৰী প্ৰতিষ্ঠানটোৱে গ্যাৰাণ্টি দিয়া বুলি কোৱা হয় সেইকাৰণে কৈছে গ্যাৰাণ্টি অফ মিনিমাম প্ৰফিট টু এ পাৰ্টনাৰ বাই দ্য ফাৰ্ম এজন অংশীদাৰক ফাৰ্মটো দিব পাৰে ফাৰ্ম মানে যিমান অংশীদাৰ আছে গোটেইকেইজন মিলি যেতিয়া গ্যাৰাণ্টি দিব সেইটো হৈছে গ্যাৰাণ্টি গিভেন বাই দ্য ফাৰ্ম আৰু এটা হৈছে গ্যাৰাণ্টি অফ মিনিমাম প্ৰফিট টু এ পাৰ্টনাৰ বাই দ্য এনাদাৰ পাৰ্টনাৰ অফ দ্য ফাৰ্ম সেই অংশীদাৰী প্ৰতিষ্ঠানত ধৰা হ'ল এইকেইজন অংশীদাৰ আছে এ বি চি ডি 4জন অংশীদাৰ এতিয়া নতুনকৈ অংশীদাৰ হ'বলৈ ওলাইছে ই এতিয়া ই যেতিয়া ভৰ্তি হ'ব এই 4জনৰ ভিতৰত 2জনে গ্যাৰাণ্টি দিছে এ আৰু বি গ্যাৰাণ্টি দিছে ইক যে বছৰটোৰ ভিতৰত মিনিমাম তোমাক লাভ দিয়া হ'ব 50,000 টকা সি আৰু ডি কিন্তু গ্যাৰাণ্টি দিয়া নাই
তেনে ক্ষেত্ৰত এ আৰু বি যিটো গ্যাৰাণ্টি দিছে চি আৰু ডি দিয়া নাই এইটো কি হ'ব ইণ্ডিভিজুৱেল গ্যাৰাণ্টি মানে গ্যাৰাণ্টি গিভেন বাই ওৱান পাৰ্টনাৰ টু এনাদাৰ পাৰ্টনাৰ এইটো ফাৰ্মে দিয়া গ্যাৰাণ্টি বুলি কোৱা নহ'ব আৰু যদি এই চাৰিজন অংশীদাৰ ভিতৰত চাৰিজন অংশীদাৰে গ্যাৰাণ্টি দিয়ে ই তেনেহ'লে কোৱা হ'ব গ্যাৰাণ্টি গিভেন বাই দ্য ফাৰ্ম প্ৰতিষ্ঠানটোৱে গ্যাৰাণ্টি দিলে কাৰণ গোটেইকেইটা অংশীদাৰে গ্যাৰাণ্টি দিলে তো গোটেইকেইটা অংশীদাৰে গ্যাৰাণ্টি দিয়া মানে কি প্ৰতিষ্ঠানটোৱে গ্যাৰাণ্টি দিয়া তো এই গ্যাৰাণ্টি দুই ধৰণৰ হ'ব পাৰে এতিয়া এই গ্যাৰাণ্টিৰ ওপৰত আমি যদি প্ৰেক্টিকেলি আলোচনা কৰোঁ তেতিয়াহে আমাৰ আৰু অলপ কনচেপ্ট ক্লিয়াৰ হ'ব তো আমি আৰু অলপ সময় যদি অলপ ডিসকাস কৰিব পাৰোঁ বেছি এটা সময় নাই হয়তো ইমান টাইম কভাৰ নকৰে আমাৰ ভিডিঅ'য়ে গতিকে আমি এটা এক্সাম্পল ল'ম এই গ্যাৰাণ্টিৰ ওপৰত ধৰা হ'ল ইয়াতে কোৱা হৈছে এটা এক্সাম্পলৰ সহায়ত আমি আলোচনা কৰোঁ তো আমি গ্যাৰাণ্টি অফ প্ৰফিট গম পালোঁ যে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত নতুন অংশীদাৰ ভৰ্তিৰ সময়ত কোনো দক্ষ ব্যক্তি নিপুণ ব্যক্তি বা মূলধনৰ প্ৰয়োজনীয়তাৰ কাৰণে হওক যেতিয়া নতুন অংশীদাৰ ভৰ্তি কৰা হয় সেই অংশীদাৰজনক পুৰণা অংশীদাৰসকলে দিয়া নিশ্চয়তাকে গ্যাৰাণ্টি অফ প্ৰফিট টু এ পাৰ্টনাৰ বুলি আমি জানিব পাৰোঁ এই গ্যাৰাণ্টি দুই ধৰণৰ হ'ব পাৰে এজন অংশীদাৰে আৰু এজন অংশীদাৰক গ্যাৰাণ্টি দিব পাৰে বা সকলোবিলাক অংশীদাৰে আৰু এজন অংশীদাৰক দিব পাৰে সেইটো সেইকাৰণে কোৱা সেইটো সকলোবিলাক অংশীদাৰে যেতিয়া নিশ্চয়তা প্ৰদান কৰে সেইটো কোৱা হয় ফাৰ্মে দিয়া প্ৰতিষ্ঠানে দিয়া গ্যাৰাণ্টি বা নিশ্চয়তা বুলি কোৱা হয় তো সেই গ্যাৰাণ্টি প্ৰথমতে আমি আলোচনা কৰিম গ্যাৰাণ্টি অফ মিনিমাম প্ৰফিট টু এ পাৰ্টনাৰ বাই দ্য ফাৰ্মে অৰ্থাৎ প্ৰতিষ্ঠানে যেতিয়া কোনো এজন অংশীদাৰক নিশ্চয়তা প্ৰদান কৰিব তেনে ক্ষেত্ৰত যদি আমি লাভ লোকচান হিচাপ প্ৰস্তুত কৰিম প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ইয়াতে আমি এক্সাম্পল লৈ আছোঁ যে আকাশ আৰু বিকাশ নামৰ দুজন অংশীদাৰ আকাশ আৰু বিকাশ দুজন অংশীদাৰ তেওঁলোকে ইমান দিনে লাভ লোকচান ভোগ কৰি আছিলে 2:1 অৰ্থাৎ লাভ লোকচান অনুপাত 2:1 এজনে পাই আছে 3/2 অংশ আৰু এজনে 3/1 অংশ তো অন 1 জানুৱাৰী 2016 2016 2016 কি কৰিলে যে আৰু এজন ব্যক্তিক চিন্ময় নামৰ এজন ব্যক্তিক অংশীদাৰী প্ৰতিষ্ঠান ভৰ্তি কৰিলে অৰ্থাৎ যাক ভৰ্তি কৰিলে চিন্ময়ক ভৰ্তি কৰা হ'ল আৰু চিন্ময়ে ভৱিষ্যতে লাভ পাব 10/1 অংশ ভৱিষ্যতে লাভ পাব চিন্ময়ে 10/1 অংশ তাৰ মানে কি ব্যৱসায় প্ৰতিষ্ঠানে যিমান লাভ অৰ্জন কৰিব সেই লাভৰ 10/1 অংশ পাব চিন্ময় মানে চিন্ময় এতিয়া আমি যদি ধৰি লওঁ ব্যৱসায়টোত লাভ হৈছে 1 টকা 1 টকাৰ 10/1 অংশ ল'লে কোনে চি থাকিল কিমান 10/1 অংশ মানে কিমান 10 পইচা লৈছে থাকিল কিমান 90 পইচা সেই 90 পইচা এতিয়া কাৰ কাৰণে থাকিল এৰ আৰু বিৰ কাৰণে অৰ্থাৎ আমি যদি এনেকৈ লওঁ লেট টোটেল প্ৰফিট ৰুপি 1 তেনেহ'লে চি শ্বেয়াৰ অফ প্ৰফিট 1/10 of 1 that is 10/1 অংশ এতিয়া রিমেইনিং শেয়ার অফ প্রফিট ফর আকাশ এণ্ড বিকাশ ইয়াৰ অৰ্থ হৈছে যে আমি ধৰি লৈছোঁ ব্যৱসায়টোত 1 টকা লাভ হৈছে সেই লাভত 10/1 অংশ ল'লে চিন্ময়ে চিয়ে থাকিল যিমানখিনি সেইখিনি এটা কোনে পাব আকাশ আৰু বিকাশে তেনেহ'লে ৰিমেইনিং প্ৰফিট হ'ব কেনেকুৱা হ'ব যে ৰিমেইনিং শ্বেয়াৰ অফ প্ৰফিট ফৰ এ এণ্ড বি 1 টকাৰ পৰা সি লৈ গ'ল 10/1 অংশ থাকিল কিমান 10/9 অংশ এতিয়া এইটো যদি ডাইৰেক্ট বুজি নোপোৱা মই আকৌ সেপাৰেটকৈ ক্যালকুলেশ্যন কৰি দেখাব লাগিব এইটো 1 - 1/10 অৰ্থাৎ এই 1ৰ তলত এটা 1 আছে হৰ এতিয়া কিমান হ'ব 10 1 10তকৈ 10 বাৰ 10 1তকৈ বাৰ 1 বাৰ তাৰমানে কিমান হ'ব 9/10
অৰ্থাৎ 9/10 অংশ। এতিয়া সেই 10/9 অংশ তেওঁলোকে কেনেকৈ ভগাই ল'ব? চিটো ল'লে 10/1 অংশ থাকিল 10/9 অংশ। তো 10/9 অংশ এতিয়া আকাশ আৰু বিকাশৰ মাজত ভাগ হ'ব। কেনেকৈ ভাগ হ'ব? তেওঁলোকৰ ৰেচিঅ' কিমান আছিল আগত? 2:1। অৰ্থাৎ আকাশৰ অংশ হ'ব ইয়াতে 10/9 অংশ হ'ব কি ৰেচিঅ' আছিলে? 2:1 অৰ্থাৎ 2/3। এইখিনি ক্যালকুলেশন কৰিলে হ'ব কিমান? 3 9 3 বাৰ ওপৰত থাকিব 6 6/10। তেনেহ'লে বিকাশৰ হ'ব 10/9 অংশ, তেওঁৰ আছিলে 3/1 অংশ। তো 3/1 অংশ হ'ব 3 9 3 বাৰ অৰ্থাৎ 3/10। তো চোৱা 10/6 6/10 3/10। তেনেহ'লে অংশীদাৰ কেইটা আছিলে? এ বি চি। এৰ অংশ হৈ আছে 10/6 অংশ, বিৰ হৈ আছে 10/3 অংশ, এ চি তো আগৰ পৰা পাই আছিলে 10/1 অংশ। এতিয়া চোৱা 6 3 9 1 কিমান হৈছে? 10। তো ইয়াৰ 10/1 অংশ, ইয়াৰ 10/6। এইটো ৰেচিঅ' তেওঁলোকে লাভ ভোগ কৰি আছিল 6:3:1। এতিয়া এই 6:3:1 মতে এতিয়া ব্যৱসায় প্ৰতিষ্ঠানটোত লাভ হৈছে। ইয়াতে কি কৰা হৈছে যে এইটো গম পালোঁ যে চিন্ময় ইজ টু গেট 1/10 অফ দ্য ফিউচাৰ প্ৰফিট, ভৱিষ্যতে লাভ পাব 10/1 অংশ। আৰু তেওঁক গেৰাণ্টি দিয়া হৈছে যদি 10/1 অংশতকৈ কম হয় তেনেহ'লে তেওঁ 10/1 অংশতকৈ কম নলয়। তেওঁক মিনিমাম গেৰাণ্টি দিয়া হৈছে 32,000 টকা, ইয়াৰ কম তেওঁ নলয়। তো 32,000 টকা যদি 10/1 অংশতকৈ বেছি হয়, বেছিটোৱে ল'ব কিন্তু কমটো নলয়। আচ্ছা, আকাশ এণ্ড বিকাশ কণ্টিনিউ টু শ্বেয়াৰ প্ৰফিট বিফৰ, আগৰ দৰে লাভ লোকচান ভোগ কৰিব। তো ব্যৱসায়টোত লাভ হৈছে 2 লাখ টকা। তো ইফালে আহিব বাই প্ৰফিট এণ্ড লছ একাউণ্ট, নেট প্ৰফিট 2 লাখ। এতিয়া অংশীদাৰসকলৰ মাজত সেই লাভখিনি ভগাই দিব লাগিব। সেই 2 লাখ টকা কেনেকৈ ভগাই দিম? টু লাভ যেতিয়া ভগাই দিম, আকাশ শ্বেয়াৰ বা আকাশ কেপিটেল হিচাপে দিম আকাশৰ মূলধন, আকাশ শ্বেয়াৰৰ আকাশ কেপিটেল যিখিনি লাভ হ'ব তেওঁলোকৰ মূলধনৰ মাজতেই ভাগ হয়, লাভখিনি যাই মূলধনৰ লগত যোগ হয়। তো 2 লাখ টকাৰ আকাশে পাব কিমান? 10/6 অংশ। তো চোৱা এই 2 লাখ টকাৰ 10/6 অংশ পাব, অৰ্থাৎ 2 লাখ টকা 10/6 অংশ। 2 লাখ টকা 10/6 অংশ হ'লে কোন? 212 1,20,000 আকাশে পাব। আৰু এজন অংশীদাৰ হ'ল কোন? বিকাশ। তো বিকাশ কেপিটেল, বিকাশের অংশ হয়ে আছে। তো 2 লাখ টাকার বিকাশে পাবো 2 লাখ টাকার 10/3 অংশ। তো 10/3 অংশ হলে 60,000 টাকা, 60,000 টাকা। আর নতুনকে আহিল কোন? চিন্ময়। তো চিন্ময় ক্যাপিটাল হব 2 লাখ টাকার 10/1 অংশ। তো 2 লাখ টাকা 10/1 অংশ হয়ে আছে কিমান? 20,000 টাকা। এইতে দেখা গেল তেওঁ গ্যারান্টি দিয়ে হয়েছে বছরটোত মিনিমাম 32,000 টাকা পাবো, কিন্তু লাভের অংশ 10/1 অংশ মাত্র 20,000। এই যে 12,000 টাকা কম হল, এই 12,000 টাকা তেওঁ অংশীদারসকলে ভরিব লাগিব। কোনে কোনে ভরিব? যেহেতু ফার্মে দিছে মানে গোটেইকেইটা অংশীদারে দিছে, আকাশ আর বিকাশে 12,000 টাকা ভরিব লাগিব। গতিকে এইটো প্লাস হবে এট শেয়ার ফ্রম আকাশ আর বিকাশ। তো আকাশ আর বিকাশে কিমান এৰিব লাগিব? যিখিনি শর্ট হল, কিমান টাকা শর্ট হয়েছে? 12,000 টাকা। 32,000 টাকা গ্যারান্টি দিয়া হয়েছিল, কিন্তু দেখা গেল তেওঁ পাই আছে 20,000। তো 32,000 গ্যারান্টি দিছিলে, এর পর মাত্র তেওঁ লাভের অংশ হয়ে আছে 20,000। এই 12,000 টাকার শর্ট হল, এই 12,000 টাকা এতিয়া আকাশ আর বিকাশেও বহন কৰিব লাগিব। তো এই 12,000 টাকা আকাশে বহন কৰিব। তেওঁলোকৰ লাভ লোকচান অনুপাত আছিলে 2:1, অর্থাৎ 12,000 টাকার 2:2 মানে 3/2/3, অর্থাৎ 3 4 12, 2 4 8,000। এজনে বহন কৰিব লাগিব 8,000,
বিকাশে বহন কৰিব 3/1 4,000 অৰ্থাৎ এই 12,000 টকাৰ এতিয়া আকাশৰ পৰা কাটিব 8,000 লেছ ডেফিচিয়েন্সি অফ প্রফিট শেয়ার অফ প্রফিট 8,000 টাকা ইয়ার পৰা লেস হ'ব কাৰণ গ্যারান্টি দিছিলে 32,000 টাকা কম হলে আমি দিম গতিকে 32,000 কম হৈছে এতিয়া আকাশে বহন কৰিব লাগে 8,000 এটা থাকিল এম লাভ ভোগ কৰিব 1,12,000 বিকাশ তেওঁতো গ্যারান্টি দিছিলে যে 32,000 যদি কম হয় ময়ো নিশ্চয়তা দিলোঁ 32,000 টকা দিম কম হলে মই বহন কৰিম এতিয়া কম হৈছে তেওঁৰ ভাগত যে পৰিছে 4,000 এতিয়া বিকাশৰ পৰাও সেই লেছ ডেফিচিয়েন্সি অফ শেয়ার অফ প্রফিট লাভৰ অংক কিমান 4,000 এই 4,000 টকা মাইনাস হ'ব অৰ্থাৎ 56,000 এতিয়া চোৱা এতিয়া চিন্ময় কাৰ পৰা পালে আকাশৰ পৰা পালে 8,000 আৰু বিকাশৰ পৰা পালে 4,000 এই 12,000 আহি গ'ল গতিকে তেওঁৰ 32,000 হৈ গ'ল এতিয়া যোগ কৰা এই 2 লাখ এতিয়া দেখা গ'ল যে কেতিয়াবা এই ধৰণৰ যদি গ্যাৰান্টি দিয়ে এজন অংশীদাৰে গোটেইকেইজন অংশীদাৰে গ্যাৰান্টি দিলে সেইটো গ্যাৰান্টি গিভেন বাই ফাৰ্ম এই ধৰণৰ সলিউশন কৰা হ'ব আৰু এটা নেক্সট আমাৰ থাকি গ'ল গ্যাৰান্টি গিভেন বাই ওৱান পাৰ্টনাৰ টু এনাদাৰ পাৰ্টনাৰ এটা আমি নেক্সট ক্লাছত আলোচনা কৰিম তো আজি আমি যিখিনিলৈকে আলোচনা কৰিলোঁ আশা কৰিছোঁ সকলোৱে মন দি ঘৰত চাবা বেবী দাম হওক চেনি দাম হওক কেয়াৰ দাস হওক এটা ইলাষ্ট্ৰেশ্যন চাবা আৰু কিবা কনচেপ্ট যদি ক্লিয়াৰ হ'বলৈ বাকী থাকে মোৰ লগত শ্বেয়াৰ কৰিব থ্যাংক ইউ জয় হিন্দ